ओम सर्वमंगल मंगले शिवे सर्वसाधिकेशन तुमके गौरी नारायण नमस्ते नमस्कार प्रिय बন্ধুসকল মই ইউটিউব চেনেল আস্তে সকলে সকলোকে স্বাগত জনাইছো আজি মই ধনুৰাশিৰ বিষয়ে জুলাই মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম অকণ দেৰি হৈছে তথাপিও মই দি দিছো ধনুৰাশিৰ অধিপতি হৈছে বৃহস্পতি গতিকে বৃহস্পতি হৈছে গুৰু জগতৰ গুৰু যেহেতু দেৱগুৰু বুলি কোৱা হয় গতিকে বৃহস্পতি আছে বৰ্তমান সপ্তম স্থানত গতিকে যেহেতু ষষ্ঠ স্থানত থাকতে বৃহস্পতিয়ে বহুতখিনি অশুভ ফল প্ৰদান কৰিলে আপোনালোকক ধনুৰাশিৰ বহুখিনি অশুভ গ'ল গতিকে তাৰ আগতেও বহুদিন অশুভ গৈছে 7.5 বছৰ 4.5 কাৰণে বৰ্তমান কিন্তু ধনুৰাশিৰ অতি শুভ যেহেতু ৰাশিয়াধিপতি ৰাশিৰ অধিপতি বৃহস্পতি গুৰু সপ্তম স্থান সপ্তম আছে কেন্দ্ৰ স্থান যেতিয়া ৰাশিৰ অধিপতি কেন্দ্ৰ স্থানত থাকে বা ত্ৰিকোণ স্থানত থাকে তেতিয়া ৰাশিৰ অধিপতি হিচাপে গোটেই চক্ৰটো অলপ হলেও ভাল কৰিবই 100% গতিকে আপোনাৰ ৰাশিৰ অধিপতি হিচাপে যিসকলৰ বেমাৰ আজাৰ হৈছিলে পৰাহৰা দুখ পোৱা এইবিলাক আছিলে গতিকে এতিয়া কমিব বেমাৰ আজাৰবিলাক কমিব যাৰ যাৰ বেমাৰ আজাৰ আছিলে যিকোনো ক্ষেত্ৰত সৰু সুৰা হওক গতিকে বৃহস্পতি গুৰুই বহুতখিনি শুভ ফল প্ৰদান কৰিব টকা পইচাৰ ক্ষেত্ৰত যদি চোৱা যায় অধিপতি হৈছে শনি আছে চতুৰ্থ স্থানত গতিকে শিক্ষাৰ ক্ষেত্ৰত যিসকল শিক্ষাৰ্থী আছে তেওঁলোকেও ভাল এমাউণ্ট পোৱা চান্স থাকিব স্কলাৰশ্বিপে হওক ফ্ৰী এডমিশনে হওক যিকোনো ক্ষেত্ৰত বহুতখিনি ভাল ফল লাভ কৰিব ধনস্থানৰ অতি শুভ ধনস্থানৰ অধিপতি হৈছে শনি আছে ভাল ঠাইত যেহেতু কেন্দ্ৰত আছে গতিকে শনি কেন্দ্ৰত থকাৰ কাৰণে আপোনালোকৰ কিন্তু শনিয়ে ভাল ফল প্ৰদান কৰিব গতিকে তেনে ক্ষেত্ৰত ধনুৰাশিৰ অতি শুভ বুলি ক'ব পাৰি শনিৰ কিন্তু অকমান চায়াচিত চলি আছে লঘু কল্যাণী মানে হ'ল অকমান দৃষ্টি পৰিছে যেহেতু লাইটবিলাক যেতিয়া দূৰলৈকে পোহৰটো যায় অকল স্প্ৰেড হৈ যায় ঠিক তেনেকৈ শনি গ্ৰহটো বহুত দূৰত আছে শনিৰ দৃষ্টি যেহেতু যেনেকৈ চায়াচিত পৰি থাকিলে চাইডে থকা গ্ৰহবিলাকতো পৰে গতিকে ধনুৰাশি সিংহ ৰাশি এনেকৈ সৰু সৰু অকমান দৃষ্টিও পৰি আছে গতিকে শনিৰ কাৰণে আপোনালোকে শনিবাৰে নিৰামিষ খাব পাৰে সৰু সুৰা প্ৰতিকাৰ কৰিব পাৰে বিশেষ প্ৰতিকাৰ নকৰিলেও উচ্চ শিক্ষাৰ ক্ষেত্ৰত অধিপতি হৈছে মংগল যেহেতু আপোনালোকৰ নৱম স্থানত আছে ভাগ্যস্থানত গতিকে ভাগ্যস্থানত থকাৰ কাৰণে আপোনালোকৰ পঢ়াৰ ক্ষেত্ৰত ভাগ্য অতি শুভ আপোনালোক কিন্তু যিসকলে কমাৰ্চ পঢ়ি আছে বা চায়েন্স পঢ়িছে বা কমাৰ্চ এডমিশ্যন ল'ম বুলি কৈছে ভাবিছে তেওঁলোকৰ কিন্তু অতি শুভ সোনকালে ভাল ফল লাভ কৰিব পঢ়া শুনাত আগবাঢ়িব পাৰিব তেওঁলোকে যান বাহন যুগ দেখা যায় আপোনালোকৰ এই মাহতো আপোনালোকৰ অকণমান যান বাহন যুগ থাকিব মাটি বাৰীৰ ক্ষেত্ৰত যদি কিছু অসুবিধাও আছে আগবাঢ়িব পাৰিব মাটি বাৰীৰ ক্ষেত্ৰতো ভাল ফল লাভ কৰিব আপোনালোকে ষষ্ঠত আছে শুক্ৰ ষষ্ঠত থকাৰ কাৰণে বহুত শুভ নহয় তথাপিও কিন্তু যেহেতু অধিপতি স্বগৃহী আছে স্বাস্থ্যৰ ক্ষেত্ৰত শুক্ৰই ভাল ফলে প্ৰদান কৰিব যেহেতু নিজৰ ঘৰত বহি আছে সপ্তমত বহি আছে যেহেতু মই প্ৰথমতে কৈছোঁ বৃহস্পতি বুধ আৰু ৰবি যিসকলৰ বিবাহ হোৱা নাই যিসকলৰ বিবাহত খেলিমেলি যিসকল সাংসাৰিক কিছু খেলিমেলি হৈছে ধনুৰাশি তেওঁলোকৰ কিন্তু অতি শুভ হ'ব এই মাহত কিন্তু এনে ক্ষেত্ৰত বিবাহৰ যোগ নামিব বিবাহ নামিব বৃহস্পতি গুৰুৰ কাৰণে আৰু সাংসাৰিক বহুতখিনি সুখ হ'ব যিসকলৰ কিছু মনোমালিন্য আছে পতি পত্নীৰ লগত সেইবিলাকো কিছু দূৰ হ'ব ধনুৰাশি কিন্তু অতি শুভ ভাগ্য যদি চোৱা যায় ভাগ্যতে বহি আছে মংগল কেতু আৰু চন্দ্ৰ গতিকে মংগল বহিলে মংগল হৈছে ব্যৱসায় বাণিজ্যৰ অধিপতি শক্তিকাৰক গ্ৰহ মংগল সেনাপতি গতিকে মংগলে আপোনালোকক ভাগ্যত বহাৰ কাৰণে মাটি বাৰীৰ ক্ষেত্ৰত বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মংগলে আগবঢ়াব যিসকলে মাল্টিনেশ্যনেল কোম্পানীত কাম কৰিছে যিসকলে নিজে কোম্পানী খুলিম বুলি ভাবিছে যিসকলে দোকান দি আছে যিসকলে লোহা তামা থকা দোকান দিছে হাৰ্ডৱেৰ দোকান তেওঁলোকৰ কিন্তু অতি শুভ আৰু যিসকলে মণিহাৰী দোকান খেলা ধূলাৰ বস্তুৰ দোকান কাপোৰৰ দোকান ধনুৰাশিৰ মানুহৰ কিন্তু এইবিলাকো কিন্তু এই মাহত অতি শুভ হ'ব গতিকে ধনুৰাশিত কিন্তু সুফল লাভ কৰিব গতিকে বৃহস্পতি আৰু শুক্ৰৰ কাৰণে অতি শুভ ৰবি যিহেতু সপ্তমত আছে সপ্তম ৰবি বহুত শুভ নহয় অষ্টমত গ'লেও বহুত শুভ নহয় কিন্তু ৰবিটো অকণমান প্ৰতিকাৰ কৰিব যিহেতু ৰবি আপোনাৰ সপ্তম ৰবিও কিছু অশুভ কৰে আৰু অষ্টমত যাব 14 তাৰিখে গতিকে অষ্টমত যোৱাৰ পিছতো কিন্তু ৰবিয়ে কিন্তু ভাল ফল প্ৰদান নকৰে যদিও মিত্ৰ গৃহত থাকিব চন্দ্ৰ গৃহত তথাপি কিন্তু ৰবি কিন্তু অকণমান দুৰ্বল গতিকে ৰবিৰ অলপ প্ৰতিকাৰ কৰিব ধনুৰাশিৰ জাতক জাতিকাসকলে বেলৰ শিপা ধাৰণ কৰিব পাৰে ৰবিবাৰে সূৰ্য প্ৰণাম কৰিব পাৰে ৰবিবাৰে সূৰ্যক হিচাকি দিব পাৰে এনেকুৱা প্ৰতিকাৰবিলাক কৰিলে ভাল ফল লাভ কৰিব কৰ্মক্ষেত্ৰত আপোনালোকৰ শুভ স্বাস্থ্যৰো শুভ পঢ়া শুনাৰ ক্ষেত্ৰতো অতি শুভ
আৰু বিদেশ ভ্ৰমণৰ অলপ যোগ দেখা যায় যিহেতু মংগল ভাগ্যৰ গৃহত আছে গতিকে আপোনালোকৰ যদি ল'ৰা ছোৱালী বাহিৰত পঢ়িব ইচ্ছা কৰে বা দূৰত যাব ইচ্ছা কৰে আপোনালোকৰ যদি ফুৰিব ইচ্ছা কৰে এইটো মাহত কিন্তু ফুৰিব পাৰে গতিকে ঘূৰা ফুৰা অলপ দিনো দেখা যায় গতিকে বিবাহৰ ক্ষেত্ৰতো অতি শুভ ঘূৰা ফুৰাৰ ক্ষেত্ৰতো অতি শুভ মাত্ৰ আপোনালোকে ৰবিৰ প্ৰতিকাৰ কৰিব ৰবি যিহেতু বহুত শুভ নহয় বাকীকেইটা গ্ৰহ শুভ বুলি ধৰিব পাৰি যিটো ভাল ভাল ঠাইত বহি আছে ভাগ্য ক্ষেত্ৰত কেতু বহাৰ কাৰণে কেতুৱে অকণমান ভাগ্যটো কমাই দিব যদিও মংগলে কিন্তু ভাল ফল প্ৰদান কৰিব গতিকে থুলমূলকৈ চাব গ'লে আপোনালোকৰ অতি শুভ যিসকলৰ শুক্ৰৰ দশা বা বৃহস্পতিৰ দশা চলি আছে আপোনালোকে নিজৰ আখৰাখন এবাৰ চাই ল'ব তেতিয়াহ'লে আপোনালোকে গম পাব যিসকলৰ বৃহস্পতিৰ দশা বা শুক্ৰৰ দশা চলি আছে তেওঁলোকৰ কিন্তু অতি শুভ যিসকলৰ বৃহস্পতিৰ দশা চলিছে বিবাহ হোৱা নাই বিবাহত একদম আগবাঢ়িব পৰা নাই তেওঁলোকৰ কিন্তু এইটো বছৰত বিবাহ হোৱা 100% চান্স আছে এই মাহৰ পৰা আপোনালোকে অকণমান আগবাঢ়ক 100% চান্স আছে বিবাহৰ ক্ষেত্ৰত বৃহস্পতিৰ দশা যদি চলি আছে আৰু যদি ত্ৰিপাৱত যদি আপোনালোকৰ ভাল গ্ৰহ বহি আছে তেতিয়া কিন্তু অতি শুভ আৰু কৰ্মাধিপতি হৈছে বুধ আছে ভাল ঠাইত বহি আছে সপ্তম স্থান হৈছে আপোনালোকৰ কেন্দ্ৰস্থান গতিকে বুধৰ কাৰণে আপোনালোকৰ কৰ্মযোগ সূচিত হৈছে গতিকে কৰ্ম যদি এইটো মাহতে যদি আপোনালোকে এপ্লাই কৰে গতিকে সোনকালে কিন্তু কৰ্ম পোৱা যোগ দেখা যায় চাকৰি হওক ব্যৱসায় হওক সকলোতে আগবঢ়াব পাৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে মোক সুধিব পাৰে ফোন কৰিব পাৰে আখৰাগোষ্ঠী দেখুৱাব পাৰে যিকোনো বাধা বিঘিনিৰ কাৰণে ভালকৈ চাই দিব পৰা যাব ধন্যবাদ